মৰ্ণিং এভৰিৱান। আজি বেটি আৰু মই ক'লৈ আহিছোঁ, কি কৰিম আপোনালোকক সকলোখিনি দেখাই থাকিম। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে সকলোখিনি গম পাব। আৰু এইফালে ফৰ্ম জমা লৈয়ে আছে। আমাৰ ফৰ্ম জমা দিয়া হৈ গ'ল, সেয়েহে আমি এতিয়া ইয়াতে বহি আছোঁ। আজি যিহেতু ডিব্ৰুগড়ৰ চলবুক স্কুলত জননেতা ৰমেশ চন্দ্ৰ বৰুৱাৰ স্মৃতি ৰক্ষা সমিতিত চিত্ৰাংকন প্ৰতিযোগিতা পতা হৈছিলে। সেয়েহে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ডিব্ৰুগড়ৰ প্ৰতিখন স্কুলৰ পৰাই ল'ৰা ছোৱালীবিলাক আহিছিলে। এই প্ৰতিযোগিতাত ক্লাছ নাৰ্চাৰীৰ পৰা ক্লাছ 10লৈকে ছাত্ৰ ছাত্ৰীসকলক অংশগ্ৰহণ কৰিবলৈ দিয়া হৈছিলে। আৰু ইয়াতে প্ৰথমে এতিয়া জননেতা ৰমেশ চন্দ্ৰ বৰুৱাৰ স্মৃতি ৰক্ষাৰ বন্তি প্ৰজ্বলন কৰা হৈছে। আৰু এই বন্তি কোনে জ্বলাব আমি চাওঁ আহকচোন। আপোনালোকৰ সহায় সহযোগিতা, আপোনালোকৰ ল'ৰা ছোৱালীয়ে ইয়াত যি যোগদান কৰে, তাৰ ফলতে আজি আমাৰ এই প্ৰতিযোগিতাখনি অসমৰ ভিতৰত এখন শ্ৰেষ্ঠ প্ৰতিযোগী আমি আনন্দ পাইছোঁ। আমি এতিয়া আমাৰ প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে আমি প্ৰয়াত নেতাগৰাকীৰ এই প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰিবৰ বাবে তেখেতৰ বৰ বোৱাৰী সন্মানীয়া শ্ৰীযুত ইন্দিৰা বৰুৱাক মই অনুৰোধ কৰিছোঁ। আমাৰ কমিটি সন্মানীয় জ্যেষ্ঠ সদস্য কানৈ কলেজৰ অসমৰ অৱসৰপ্ৰাপ্ত সন্মানীয় অধ্যাপক শ্ৰীযুত বীৰেন্দ্ৰনাথ বৰুৱাক মই অনুৰোধ কৰিছোঁ। আৰু এইফালে এতিয়া ছাত্ৰ ছাত্ৰীসকলক চিত্ৰাংকন কৰিবৰ কাৰণে সোমাবলৈ দিয়া হৈছে। আৰু এইফালে চাওকচোন ইমান ছাত্ৰ ছাত্ৰী আহি পালেহি এতিয়া। ইমান ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আৰু এইফালে মই অকণমান ছাত্ৰ ছাত্ৰীসকলক দেখাই দিছোঁ। পৰিৱেশটো দেখিবলৈ ইমান ভাল লগা হৈছে। মাজে সময়ে এনেকুৱা প্ৰতিযোগিতাবিলাক পাতি থাকিলেহে আমাৰ ল'ৰা ছোৱালীবিলাকে সিহঁতৰ মনৰ প্ৰতিভাবিলাক প্ৰকাশ কৰিবলৈ সুবিধা পায়। ইয়াতে নাৰ্চাৰীৰ পৰা 4লৈকে দিছে আৰু 5ৰ পৰা 10লৈকে ওপৰত দিছে। আৰু এইফালে এতিয়া গেট বন্ধ কৰি দিলে, সকলো পেৰেণ্টছ বাহিৰলৈ ওলাই আহিলে। আৰু ইয়াতে এতিয়া আমি অলপ সময় ৰখিব লাগিব, যিহেতু 11টা বজাৰ পৰা 1টা বজালৈকে হ'ব। সেয়েহে ইয়াতে অকণমান আমি এতিয়া ৰখি দিম। আৰু ইয়াততো বহিবলৈ সুবিধা ক'তনো পাম, সেয়েহে থিয় হৈ থকাই হৈছে। থিয় হৈ আমনি লাগি গৈছে। আৰু সেয়েহে আমি এতিয়া লগৰ কেইজনীয়ে লৈ চাহ একাপ খাই আহোঁগৈ। আৰু এইফালে এইগৰাকীক দেখিছেনে বাৰু? এইগৰাকী মোৰ ডাঙৰ বেটীৰ লগৰ ছোৱালী মাকহে। তাইক বহু দিনৰ মূৰত লগ পালোঁ, লগ পাই খুব ভাল লাগিলে। আৰু সেয়ে গোটেইকেইজনী লগ হৈ এতিয়া চাহ একাপ খাবলৈ আহিলোঁ। চাহ খাই শেষেই হ'ল, এতিয়াহে দেখাইছোঁ। চাহ খাই থাকোঁতে ভিডিঅ' কৰাই নহ'ল। আৰু এইফালে গৈ এতিয়া আকৌ সময় হৈছে, 1মান বাজিবলৈ হ'ল। আৰু এয়া চাওক বেটি ওলাই আহিছে। আৰু